শৈশৱ মানস ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ এটা নতুন পৰিৱেশৰ সূচনা হৈছে, কাৰণ বিদেশী পৰ্যটকে মানস ৰাষ্ট্ৰীয় উদ্যানত আহি উপস্থিত হোৱাৰ পিছত সঘনাই দেখিবলৈ পোৱা গৈছে যে বিদেশী পৰ্যটকৰ আগত অসমৰ বিভিন্ন সাংস্কৃতিক জাতি জনগোষ্ঠীৰ যিবিলাক নৃত্য গীত আছে এইবোৰ আচলতে উপভোগ কৰা কিন্তু এটা যথেষ্ট ভাল পৰিৱেশৰ সৃষ্টি হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ মানস ৰাষ্ট্ৰীয় উদ্যানৰ চিখিৰি কটেজত আৰু কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলিক অঞ্চলত চিখিৰি কটেজত দেখিবলৈ পোৱা গৈছে এক নান্দনিক পৰিৱেশ। কাৰণ এই যি পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে এয়া আচলতে মানস ৰাষ্ট্ৰীয় উদ্যানত এক নতুন পৰিৱেশৰ সূচনা হৈছে আৰু বিদেশী পৰ্যটকসকলে দেশ বিদেশৰ পৰা আহি তেওঁলোকে যথেষ্ট পৰিমাণে ইয়াত আনন্দিত হয় আৰু যি অসমৰ আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ যি জ্ঞান বা যি সাংস্কৃতিক বিষয় আচলতে এইবোৰ তেওঁলোকে উপভোগ কৰে। আৰু কোনোবাই যদি হয়তো বিচাৰিব বা আমি শেহতীয়াকৈ যিখিনি জানিব পাৰিছোঁ বিভিন্ন বিদেশৰ পৰা যিসকলে এডুকেশ্যনেল টুৰত আহে তেওঁলোকে কিন্তু ইয়াৰ বিষয়ে যথেষ্ট জ্ঞান তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয়। ইয়াত আমি যিখিনি জানিব পাৰিছোঁ যে এই মানস ৰাষ্ট্ৰীয় উদ্যান চুবুৰীয়া যিসকল হোটেল লজসমূহ আছে তেওঁলোকে কিন্তু যথেষ্ট ভাল এটা পদক্ষেপ গ্ৰহণ কৰিছে। সেইটো হৈছে যে অসমৰ যিবিলাক থলুৱা খাদ্য সম্ভাৰ আচলতে এইবোৰ গোটেইখিনি তেওঁলোকক যোনে যেনেকৈ বিচাৰে তেওঁলোকক দিবলৈ চেষ্টা কৰা হয় বা যি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিবোৰ গীত নৃত্য আছে আচলতে সেইবোৰ দিবলৈ চেষ্টা কৰা হয়। তো ঠিক একেই ধৰণে আমি এই পোনপটীয়া সম্প্ৰচাৰত NKTV দৰ্শকসকলক দেখুৱাইছোঁ। এয়া চিখিৰি কটেজৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। আমাৰ সৈতে মানস ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰী সন্থাৰ বুবুল নাথ ডাঙৰীয়া আছে। আচলতে দাদা, আজি এক ভাল উদ্যোগ আচলতে কি উদ্দেশ্য হাতত লৈ এই ধৰণৰ চিন্তা চৰ্চা কৰিছে? একচুৱেলি দেশী বিদেশী যিখিনি পৰ্যটক আহে আমাৰ স্থানীয় এৰিয়াৰ যিখিনি জাতি জনগোষ্ঠীৰ মানে কালচাৰেল ডেন্স আছে আমি মানে দেখুৱাৰ চেষ্টা কৰোঁ আৰু সিহঁতেও মানে চাবলৈ বিচাৰে। যেনেকৈ বাগৰুম্বা, আমাৰ বিহু, তাৰপিছত আদিবাসীৰ ঝুমুৰ। তো আজি যিটো গ্ৰুপ আছে ইহঁতে মানে বড়ো আমাৰ বাগৰুম্বা নৃত্য চাম বুলি কৈছিল আৰু সেইটো দেখুওৱা হ'ল। এইটোৱে নহয়, আমাৰ স্থানীয় যিখিনি মহিলা আছে বা ইয়াৰ আমাৰ মানাছৰ কাষতে লাগি থকা বাৰেঙাবাৰী তেখেতসকলে ইয়াতে ঘৰত বোৱা গামোচা বা বিভিন্ন আমাৰ মানে শ্বল মানে বিভিন্ন মানে কাপোৰো মানে বিক্ৰী কৰে আৰু হেণ্ডিক্ৰাফ্ট সৰু সৰু প্ৰডাক্ট আছে ৰাইনো হাতীৰ সেইবিলাকো ইয়াত বিক্ৰী কৰে। আৰু ইয়াৰ জৰিয়তে এটা মানুহখিনিৰ যিটো স্থানীয় মানুহখিনি আছে যে মানে ৰিজৰ্ট হোমষ্টে বা জিপচি নহ'লেও এটা ইকনমিকেলি মানে অলপ ইনকাম কৰাৰ টকা পইচা ইনকাম কৰাৰ এটা ৰাস্তা। আশা কৰোঁ আৰু যদি পৰ্যটকৰ সংখ্যা মানসত বাঢ়ে তেতিয়াহ'লে আমাৰ দাঁতিকাষৰীয়া গাঁৱৰ বিভিন্ন পৰ্যটকৰ লগত জড়িত হ'ব পাৰিব এইটোৰ জৰিয়তে। তো শেহতীয়া পৰিস্থিতি দেখিবলৈ পাইছোঁ যে